চৰকাৰে সঁচা কথা কৈছে নে মিছা কথা কৈছে আজি 3 দিন আগত মোদী ডাঙৰীয়াৰ সভাত আপোনালোকে দেখিছে কেনেকৈ মানুহ চাৰিওফালৰ পৰা উবৰি খাই পৰিছিলে। আচলতে বিৰোধী ৰিয়েলিটিৰ পৰা বহুত দূৰত। তেওঁলোকৰ গাঁৱত সংগঠন নাই, বুথত সংগঠন নাই, জিলাত সংগঠন নাই। গতিকে মই আগতেও আপোনালোকক কৈছোঁ যে টিভিৰ বুমগীটাৰ ওচৰত, লিলি হোটেলৰ ৰুমৰ ভিতৰত, ৰাজীৱ ভৱনতে তেওঁলোকৰ সংগঠন সীমাবদ্ধ। আৰু এতিয়া যদি এছেম্বলিৰ সময়ত তেওঁলোকে এইখিনি নকৰে, অকণমান লাইমলাইটত ক'ত আহিব? গতিকে তেওঁলোকে কৰিছে, কিন্তু তেওঁলোকেও জানে যে অসমৰ ৰাইজে কংগ্ৰেছে কৰা অন্যায়, 15 বছৰৰ শাসনত তৰুণ গগৈৰ দিনত কৰা অন্যায় অসমৰ ৰাইজে জানে। আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত বা মোদী ডাঙৰীয়াৰ দিনত অসমৰ ৰাইজৰ কেনেকৈ উন্নতি হৈছে সেইটো সকলোৱে দেখি আছে। গতিকে তেওঁলোকৰ হাতত ইছ্যু নাই কাৰণে এইবিলাক কৰি অকণমান মিডিয়া এটেনশ্যন ল'ব বিচাৰিছে। দেখা গৈছে যে বিৰোধী চৰকাৰৰ সমালোচনা কৰা সকলো আহি আছে বিজেপিলৈ। কুলদীপ বৰুৱা, কমল কুমাৰ মেধি আৰু কোনোবা কংগ্ৰেছৰ বিচ্ছুক এতিয়াও আহিব আছে নেকি? যিসকলে চৰকাৰ চাওক, এইটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ দলটো কেনেকুৱা। ইয়াততো কোনো পৰিয়ালে এই দল নচলায়। এটা বুৱতী নদীৰ দৰে ধাৰা, এখন বিশাল সাগৰ। আৰু প্ৰত্যেকজন ভাৰতীয় মূলৰ ব্যক্তিয়ে জানে যে যদি দেশ মাতৃৰ বাবে, ৰাইজৰ বাবে কিবা কৰিবলৈ সুবিধা আছে, সেয়া ভাৰতীয় জনতা পাৰ্টীৰ প্লেটফৰ্মখনত সুবিধা আছে। আৰু মই আপোনালোকক সদায় এটা কথা কৈ থাকোঁ যে যিকোনো এজন খিলঞ্জীয়া ভাৰতীয় বা অসমীয়া, সি কংগ্ৰেছ দলতেই থাকক বা আন দলতেই থাকক, ভৱিষ্যতৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। মানে এক দল হৈ যাব আৰু মই কৈছোঁ যে ভাৰতীয় মূলৰ খিলঞ্জীয়া অসমীয়া যিকোনো এজন ব্যক্তি যি দলতেই নাথাকক কিয় ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, সি যিমান ডাঙৰ নেতাই নহওক। ৰাণা গোস্বামীৰ নামটো ওলাই আছে, কেতিয়াবা আহিব আপোনালোকৰ ভাল আহিলে কি বেয়া, আহিলে ভাল। আহিব নেকি? কেনেকৈ জানিম মই? আপুনি আদা বেপাৰীক জাহাজৰ খবৰ কিয় সুধিছে? মুখ্যমন্ত্ৰীক সুধিব, ভৱেশ কলিতা ডাঙৰীয়াক সুধিব। মই সৰু মানুহ। মই কৈছোঁ ভূপেন বৰাই যে 26লৈকে কৈ আছে, 26লৈকে ভূপেন বৰা কংগ্ৰেছত নাথাকে যে সেইটো মই নিশ্চিত। কংগ্ৰেছত নাথাকিলেতো বিজেপিতে আহিব লাগিব। কিন্তু মই সেইটো কোনো অথেণ্টিক ডাটাৰ ওপৰত কোৱা নাই, যিটো ট্ৰেণ্ডটোৰ ওপৰত কৈছে। ট্ৰেণ্ড দেখা নাযায় জানো? এটা ট্ৰেণ্ড দেখা যায় ৰাজনীতিত, সেই ট্ৰেণ্ডটোৰ ওপৰত বেছ কৰিহে মই কৈছোঁ।